হয়, ভোটাৰ তালিকাৰ পুনৰীক্ষণ চলি থকাৰ সময়তে মঙলদৈ এখন গাঁৱত লাগিছে হাহাকাৰ। মঙলদৈ সমষ্টিৰ জাবৰিগুচি মাৰৈ চুবুৰীত লাগিছে হাহাকাৰ। গাঁৱৰ ৰাইজ ওলাই আহিছে, তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰিছে। সাংবিধানিক অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে। কেমেৰাত নিকুঞ্জ আছে, দেখুৱাব। এই হৈছে জাবৰিগুচি গাঁৱৰ মাৰৈ চুবুৰীৰ আঞ্চলিক ৰাইজ। সকলোৱে দলে বলে ওলাই আহিছে, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰিছে। কিছু আমি মতামত ল'বলৈ চেষ্টা কৰিম। তাৰ প্ৰাকমুহূৰ্তত দেখুৱাইছোঁ এইসকল গাঁৱৰ ৰাইজ, তেওঁলোকে দলে বলে ওলাই আহিছে, তেওঁলোকৰ নামসমূহ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰিছে। মই পুনতে কিছু ব্যক্তি আছে, আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰিছে। এই সমাগত বিধানসভা নিৰ্বাচন, আপোনালোকে নাম কৰ্তন কৰিছে। আপুনি BLO। হয়, মই PS নম্বৰ 17 মঙলদৈ বিধানসভা সমষ্টিৰ BLO আছিলোঁ। মোৰ সমষ্টিটো প্ৰায় 36জন মানুহৰ নাম আহিছে। সেইমতে কালি ইলেকশ্যন অফিচৰ নিৰ্দেশমৰ্মে আমি ফৰ্ম ফিল আপ কৰি দিলোঁ। তথাপিতো আমি গৰীয়ামৰীয়া জাতীয় পৰিষদে কালি DC বাইদেউক, এইটো ফটো আছে, DC বাইদেউক সাক্ষাৎ কৰিলোঁ। তেওঁ আশ্বাস দিছে বাৰু। তাৰপিছত আমি তাৰ পৰা আহিলোঁ। আহি আকৌ ইলেকশ্যন অফিচত গ'লোঁ। ইলেকশ্যন অফিচত মানে তেওঁলোকে কৈছে ফাউণ্ড আছে নে নট ফাউণ্ড আছে। আমি গোটেইখিনি কৈছোঁ, গোটেইখিনি আমাৰ ইয়াৰে ফাউণ্ড আছে, নট ফাউণ্ড কোনো নাই। সেইমতে আমি কাগজ পাতি কালি জমা দিলোঁ। আৰু কথা হ'ল, আমি আগতে BLO হিচাপে যিখিনি ডেড ভোটাৰ আছিল সেইখিনি ইতিমধ্যে ডিলাইট হৈছে, আৰু যিখিনি শ্বিফটেড আছিল সেইখিনিও ডিলাইট হৈছে। কিন্তু তাৰ পাছত এইখিনি মানে মানুহৰ নামত মানে নোটিছ আহিছে। সেই নোটিছখিনি কালি আমি ফৰ্ম ফিল আপ কৰি কালি আমি জমা দিলোঁ। জমা দিয়াৰ পাছত আমি বাইদেউক লগ কৰিছিলোঁ। এই ধৰণে কিছু ব্যক্তিয়ে ইতিমধ্যে দৰং জিলা প্ৰশাসনৰ ওচৰত তেওঁলোকে আবেদন কৰিছে, যোগাযোগ অব্যাহত ৰাখিছে। স্থানীয় ব্যক্তিসকল আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এই ধৰণে আপোনালোকৰ নাম কৰ্তন হৈছে, আপোনালোকৰ ইয়াতেই নহয় বিভিন্ন স্থানত ইতিমধ্যে নাম কৰ্তন হৈছে। নমস্কাৰ। নাম কৰ্তন মানে জাননী অহাটোৱে আমি দুখিত। আমাৰ নামত জাননী আহিল, অভিযোগকাৰী হ'ল অচিনাকি ব্যক্তি। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে অচিনাকি ব্যক্তিৰ কথা কয়, তেওঁৰ মানে অফিচত কিজানি অচিনাকি ব্যক্তিৰে ভৰি আছে। যিসকল জাননীত স্বাক্ষৰকাৰী তেওঁলোকৰ যিটো ফোন নম্বৰ, এতিয়া যোৱা পৰহি যেতিয়া জাননী আহিল, ফোন কৰিলোঁ, শ্বহীদ আছে গৌতম বৰুৱা, ফোন নাম্বাৰটোত ফোন কৰিলোঁ। সেই ফোন নাম্বাৰটো লাগে আমাৰ দাঁতিকাষৰীয়া গাঁও কাছুমাৰী গাঁৱত। সেই ল'ৰাজনৰ নাম হ'ল ধনমণি ডেকা। এতিয়া কথাটো ভাবি চাওক, নাম হ'ল গৌতম বৰুৱা, ফোন নাম্বাৰ হ'ল মোৰ। এইবিলাক কি সন্দেহ হয়? এইটো সম্পূৰ্ণ দুচক্ৰ। মানে আমাৰ মুছলমান, এই যে হিন্দু মুছলমান কয়, এই হিন্দু মুছলমানৰ মানে এইটো এটা ভীতিগ্ৰস্ত কৰাৰ এটা চক্ৰান্ত, বেলেগ অন্য একো নহয়। আমাৰ আজি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব। আমাৰ ভোটাৰ তালিকাত যুগ ধৰি নাম আছে, অন্য ভোটাৰ তালিকাবিলাকত নাম আছে। আমাৰ 2026 চনত যেনিবা ভোটাৰ তালিকাত নাম কাটি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে। কোনে চেষ্টা কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, নহ'লে কোনে কৰিব? যদি ৰাইজৰ কাম কৰিছে, এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কথা চিন্তা কৰে নেকি? যোৱা পৰহি সকলো মানুহৰ এইটোৱে কথা, নিৰ্বাচন আহিছে, SR কৰিছে, SRৰ জৰিয়তে BLOসকলে যি তথ্য যোগান ধৰিছে সেইমতে কাম চলিব লাগে। যিটো নীতি, যিটো নিয়মৰ মাজেৰে, নিয়ম বহিৰ্ভূতভাৱে তেওঁ কাম কৰি আমাৰ আজি যিবিলাক অৰিজিনেল ভোটাৰ কোনো অন্য ঠাইত নাই, সেইসকলকো ভীতিগ্ৰস্ত কৰি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। এনেকুৱা ৰাজনীতি আমাৰ এই 50 বছৰীয়া বয়সত আমি জীৱনত কোনো পোৱা নাই। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাব পাৰোঁ, আপুনি অসমৰ ৰাইজক এনেকুৱা ভীতিগ্ৰস্ত কৰিব নালাগে। শুদ্ধভাৱে SR কৰক। দৰকাৰ হ'লে নিৰ্বাচনৰ সময় পাতি হ'ব লাগে, আগত লাগে পিছুৱাই যাওক। শুদ্ধভাৱে SR কৰি ৰাইজৰ যাতে শংকা দূৰ কৰে। এই ধৰণে আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ প্ৰক্ৰিয়া
সুচাৰুৰূপে হোৱাটো কামনা কৰিছে। এগৰাকী ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ নাম ইতিমধ্যে কৰ্তন হৈছে, আপোনালোকে এই ধৰণে আজি ৰাইজ লগ হ'বলগীয়া পৰিৱেশ সৃষ্টি হৈছে। নমস্কাৰ। কথা সেইখিনিয়ে যে যিহেতু আমি ইয়াত অসমীয়া খিলঞ্জীয়া মানুহ বাস কৰোঁ, আমি ইয়াত কোনো বহিৰাগত বা কিবা ইয়াত নাই। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আচলতে এইখিনি কৰাৰ আগত বস্তুখিনি মানে আমাৰ জিলা প্ৰশাসনৰ জৰিয়তে য'ত এইবিলাক কৰিবা, য'ত তাৰমানে যি ঠাইত এনেকুৱা কাম কৰিবা, তেখেতে তাৰমানে জিলা প্ৰশাসনৰ জৰিয়তে হয় কিবা তেওঁলোকে মানে তেওঁ নিৰ্দেশ দি পেলাই ইয়াতে এইখিনি কাম কৰিব পাৰি নে নহয় তেওঁ আচলতে চাব লাগিছিল। গতিকে আজিৰ তাৰিখত আমি যিমানখিনি মানুহৰ কৰ্তন হ'ব বুলি যিবিলাক মানে নটিচ পঠাইছে, আচলতে আমি শংকিত হৈছোঁ। খিলঞ্জীয়া মানুহ হিচাপে আমি লজ্জিত হৈছোঁ ইয়াত। গতিকে এনেকুৱা হ'ব নালাগিছিল। আৰু মই আৰু এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে ইয়াতে মানে পৰ্যবেক্ষণ কৰি পেলাই যদি ইয়াত যদি বেলেগ কোনোবা মানুহ আছে, সেইটো মানে তেওঁলোকে ইয়াৰ পৰা লৈ যাওক, আমাৰ কোনো ক'ব লগা একো নাই। কিন্তু যধে মধে এনেকুৱা কৰাটো তাৰমানে আমি মানে কোনো কাৰণে এইটো মানে গ্ৰহণযোগ্য নাই। আমি মানে এইটো খুব দুখ পাইছোঁ মনত, যিহেতু আমি ইয়াত গোটেইখিনি খিলঞ্জীয়া মানুহ হিচাপে বাস কৰি আছোঁ। মানে উপৰোক্ত বক্তাজনে কৈছে যে আমাৰ ককা দেউতাবিলাক বা আমি মানে আমাৰ আজি 50 বছৰ বয়সত আমি এতিয়ালৈকে ভোটাধিকাৰ সাব্যস্ত কৰি আছোঁ। এটাই আমি অনুৰোধ জনাম, জিলা প্ৰশাসন মানে আপোনালোকৰ নিউজৰ জৰিয়তে আমাৰ স্থানীয় জিলা প্ৰশাসন লগতে আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয় তেখেতসকলক আমি এটাই আহ্বান জনাম, যাতে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিয়ে যাতে অহা 26ৰ ইলেকশ্যনত কোনো কাৰণত যাতে আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত নাথাকে, তাৰ বাবে আমি মানে কাটৰ অনুৰোধ জনাইছোঁ। মানে আমাৰ ইয়াৰ পৰা মানে কাটৰ অনুৰোধ জনাইছোঁ আমি ইয়াৰ পৰা। এই ধৰণে আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। তেওঁলোকৰ এটাই অভিযোগ কৰিছে যে সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কেতিয়াও যাতে এই খিলঞ্জীয়া মুছলমান লোকসকলে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে, সাংবিধানিক যি অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে, তাৰে কামনা কৰিছে। আৰু কিছু ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই ধৰণে আপোনালোকৰ গাঁওখন মুছলমান প্ৰধান অঞ্চল বা মুছলমান বসতি প্ৰধান অঞ্চল, আপোনালোকৰ নাম কৰ্তন হৈছে, আপোনালোকৰ মনত কেনেধৰণৰ সন্দেহ বা ভাৱ সৃষ্টি হৈছে? হয়, নমস্কাৰ। আমি ইয়াতে আমাৰ চিপাঝাৰ মাৰৰ পৰা স্থায়ী মানুহ, তাৰ পৰা আহি ইয়াতে আমি জাবৰ গুচি মাৰচোৱাত বসতি কৰিছোঁ। আমি ইয়াত ভূমিপুত্ৰ, আমি খিলঞ্জীয়া মানুহ। আজি বহু বছৰ ভোট আমি সাব্যস্ত কৰি আছোঁ। হঠাৎ আমাৰ SRৰ জৰিয়তে আমাৰ নিৰ্বাচন আয়োগে আমাৰ নটিচ পঠাইছে, আমাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হৈছে। খুব আমাৰ লজ্জিত বিষয়। সেয়া আমাৰ এই নিউজ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আমাক যাতে সম্পূৰ্ণ চালি জাৰি চাই SRৰ জৰিয়তে আমাৰ আকৌ পুনৰ নিৰীক্ষণ কৰি ভোটাৰ লিষ্টত আমাৰ নামটো যাতে আমাৰ সোমোৱাই দি আমাৰ ভোট সাব্যস্ত কৰাৰ অধিকাৰ অলপ প্ৰদান কৰে। এয়া আমাৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ। এই ধৰণে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দৰং জিলা প্ৰশাসনক এই স্থানীয় ৰাইজসকলে এটাই অনুৰোধ জনাইছে যে সমাগত বিধানসভা নিৰ্বাচনত এই ৰাইজসকলে ভোট দিব পাব লাগিব। তেওঁলোকৰ সাংবিধানিক যি অধিকাৰৰ পৰা যাতে তেওঁলোকে বঞ্চিত নহয়, তাৰে কামনা কৰিছে। আৰু সকলো ৰাইজ ওলাই আহি এটাই কামনা কৰিছে যে এই অঞ্চল মুছলমান প্ৰধান অঞ্চল যদিও তেওঁলোকে সকলো খিলঞ্জীয়া লোক, স্থায়ী লোক, তেওঁলোকৰ ভোটাৰ লিষ্টত নাম কৰ্তন হোৱাৰ লগে লগে তেওঁলোকে মনত শংকাই নহয়, তেওঁলোকৰ মনত ভয় ভাৱ উদয় হৈছে বা তেওঁলোক লজ্জিত অনুভৱ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।